সাংবাদিক বন্ধুসকল, সৰ্বপ্ৰথমে আপোনালোকক ইংৰাজী নৱবৰ্ষৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে নিশ্চয় জানে যে 2017 বৰ্ষৰ পৰা বকলীয়াঘাটৰ চিংথুৰ প্ৰকাশনে ৰংবং তেৰাং ছাৰৰ পবিত্ৰ জন্মদিৱসৰ সৈতে সংগতি ৰাখি ৰংবং তেৰাং সমন্বয় বঁটা প্ৰদান কৰি আহিছোঁ। ইতিমধ্যে এই বঁটা আমাৰ লোকসংস্কৃতি গৱেষক পণ্ডিত ডক্টৰ বীৰেন্দ্ৰনাথ দত্ত, বিশিষ্ট ঔপন্যাসিক এছ এ দৰ্জে থংচী, বিশিষ্ট সাহিত্যিক তথা সাংবাদিক হোমেন বৰগোহাঁই, ডক্টৰ নগেন শইকীয়া, ঔপন্যাসিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলক আমি প্ৰদান কৰি আহিছোঁ। এইবাৰ 2026 বৰ্ষৰ বাবে এই বঁটা আমি প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ বিশিষ্ট শিক্ষাবিদ, শব্দকোষৰ প্ৰণেতা, সাহিত্যিক তথা অসম সাহিত্য সভাৰ মাননীয় সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীক। এইবাৰ আমি মন কৰিব আপোনালোকে যে প্ৰতিবাৰেই 13 জানুৱাৰীত আমি এই বঁটা প্ৰদান কৰোঁ, কিন্তু এইবাৰ বিহুৰ উৰুকাৰ কাৰণে আমি দুদিন আগবঢ়াই দিছোঁ। এইবাৰ 11 জানুৱাৰীত আমি বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত এই বঁটা প্ৰদান কৰিম। আৰু এই বঁটাত থাকিব কাৰ্বি জাতীয় প্ৰতীক জাম্বলি আথোম, কাৰ্বি পহু, কাৰ্বি ছাল, কাৰ্বি জেকেট, কাৰ্বি মোনা, কিতাপৰ টোপোলা আৰু নগদ ধনৰ লগতে সন্মানীয় কিছু পুৰস্কাৰ। গতিকে আৰু এই বঁটাৰ লগত সংগতি ৰাখি আমি এইবাৰ কেইবাখনো কিতাপ, কেইবাখনো গ্ৰন্থ উন্মোচন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু উল্লেখযোগ্য যে এইবাৰ ৰংবং তেৰাং ছাৰৰ জীৱনৰ লগত সংগতি ৰাখি দুখন কিতাপ উন্মোচন কৰা হ'ব। এখন হ'ল অসম সাহিত্য সভাই প্ৰকাশ কৰি উলিওৱা আৰু বিশ্বজ্যোতি হাজৰিকাৰ সম্পাদনাত ৰংবং তেৰাঙৰ সমগ্ৰ ৰচনাৱলীৰ প্ৰথম খণ্ড, আৰু আনখন চৰকাৰী আদৰ্শ মহাবিদ্যালয় দেইথৰৰ অসমীয়া বিভাগ আৰু আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ উদ্যোগত অসম সাহিত্য সভাৰ প্ৰাচ্য বিদাৰনব ডক্টৰ মহেশ্বৰ নেওগ অসম তত্ত্ব গৱেষণা সংস্থান আৰু ডিফু আঞ্চলিক কাৰ্যালয়ৰ সহযোগত আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ নিৰ্বাচিত গৱেষণা পত্ৰৰ সংকলন ৰংবং তেৰাঙৰ জীৱন আৰু কৰ্ম। আৰু এইবাৰ চিংথুৰ প্ৰকাশনৰ লগত সহযোগিতা আগবঢ়াইছে দেইথৰৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ে। গতিকে অহা 11 জানুৱাৰীত আপোনালোকৰ উপস্থিতিৰ লগতে আমি সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ। উল্লেখযোগ্য যে উক্ত বঁটা প্ৰদান অনুষ্ঠানত আমাৰ শ্ৰদ্ধাৰ ৰংবং তেৰাং ছাৰৰ লগতে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱা, অসম বিধানসভাৰ মাননীয় উপাধ্যক্ষ ডাক্তৰ নুমল মমিন, কাৰ্বি আংলং জিলাৰ আয়ুক্ত মাননীয় আৰণ্যক শইকীয়া, কাৰ্বি লামাই তামাইৰ সভাপতি কামসিং হানছে প্ৰমুখ্যে বহুকেইগৰাকী বিষয়ববীয়া, অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱা, প্ৰধান সম্পাদক দেৱজিৎ বৰা প্ৰমুখ্যে অসম সাহিত্য সভাৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব। তাৰোপৰি কাৰ্বি সাহিত্য পৰিষদৰ বহুকেইগৰাকী সদস্য আৰু কাৰ্বি জাতীয় সংগঠনৰ বহুকেইগৰাকী নেতৃস্থানীয় ব্যক্তি উক্ত বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব। গতিকে সকলোৰে ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিলোঁ। আৰু উল্লেখযোগ্য, মই আগতে কৈছোঁ যে দুখন ৰংবং তেৰাঙৰ জীৱন আৰু কৰ্ম সম্পৰ্কে দুখন গ্ৰন্থ প্ৰকাশ হ'ব। তাৰ উপৰিও আমাৰ বিশিষ্ট সাহিত্যিক বকলীয়াঘাটৰ সুতৰাম দাসৰ শ্ৰীমদ ভাগৱত গীতাৰ অনুবাদ, দীপেন্দ্ৰ বৰবৰুৱাৰ লিমাৰিক, কল্পনা বৰাৰ জীৱনৰ বিয়লি বেলাত, ময়ূৰী দেৱনাথৰ প্ৰবন্ধ সংকলন সেই মৃত্যু অপৰাজেয়, পূৰ্ণিমা দেৱী আৰু লাঙিৰ খানচেপীৰ অশোক কুমাৰ সেনাপতিৰ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীলৈ এখন চিঠিৰ বঙালী আৰু কাৰ্বি অনুবাদ আৰু চন্দনা গোস্বামীৰ কবিতা পুথি মুগ্ধ ছায়া উন্মোচন কৰা হ'ব।